বন্ধুসকল আজি আমাৰ ফাৰ্মৰ পৰা 8টামান ছাগলী লৈ এতিয়া পথাৰত গৈ আছোঁ আৰু এইকেইটা ছাগলী আগতে য'ত আছিল তাত মানে 2 ঘণ্টা টাইম পথাৰত লৈ গৈছিল আৰু বেলেগ চাপৰ দিছিল মানে সেইটো কাৰণে মানে একে জেগাত যদি আমি ৰাখোঁ কোৱাৰেণ্টাইনৰ নিচিনা হৈ যাব। সেইটো কাৰণে 8টা ছাগলী লৈ মই এতিয়া গৈ আছোঁ পথাৰত। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, লাষ্টলৈকে চাওক আৰু পথাৰত কি খায় নে নাখায় সেইবিলাক চাব হ'লে ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাওক। বগা ফিমেলজনী গাভিনীত পৰি আছে, 3 মাহ পাৰ হৈছে। ঠিক আছে, চেহেৰা পাতি চাওক, ইমানো বেয়া নহয়, ভালেই। আৰু এজনী ক'লা ফিমেল আছে, সেইজনী বহুত ডাঙৰ, বগা ক'লা ডাব্বা কালাৰ বুলি কয়, সেইজনীও বহুত ধুনীয়া ফিমেল। ঠিক আছে বন্ধুসকল, এতিয়া পথাৰত লৈ গৈ মানে চাওঁ আজি মানে আৰু এবাৰ বেলেগ দিন নিছিলোঁ মানে এই মাজতে অলপ স্কিপ কৰি দিছিলোঁ, সেইটো কাৰণে ভিডিঅ'টো অলপ লেট হৈছে। ঠিক আছে বন্ধুসকল, মানে ৰাস্তাত মানুহ আছে সোধে যে সেইকাৰণে মানে অলপ ভিডিঅ'টো ভালকৈ মানে বনাব নোৱাৰিলোঁ, নহ'লে মানে অলপ কাটি দিব লগা হৈছে। এজনী হ'ল গুজৰিজনী খোৱাত বহুত ভাল। এজনী এতিয়া যে সৰু পোৱালিটো কৈছে এইটো হ'ল খাচী। এই গুজৰিজনী মানে খোৱাত বহুত ভাল, তাৰ গাখীৰো বহুত বেছি আৰু বহুত ভাল ফিমেল। আগতে এবাৰ পোৱালি দিছে গুজৰিজনী। ঠিক আছে বন্ধুসকল, আৰু ক'লাজনী হ'ল মাইকী, 2বাৰমান পোৱালি দিছে ক'লাজনী আৰু এতিয়া গাভিনী পৰা নাই। আৰু এই ক'লা আৰু অলপ ফুট থকাজনী যে এইটো 3 মাহ পাৰ হৈছে গাভিনী পৰা। আপোনালোকে যদি ইয়াৰ পৰা কোনোবা এটা ছাগলী পচন্দ হৈছে, ল'ব বিচাৰে ল'ব পাৰিব। ঠিক আছে, এভেইলেবল আছে, আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰিব। আৰু স্পেচিয়েল মানে 3টা খাচী আছে, কাৰোবাৰ যদি আপোনালোকে ভাবিছে যে খাচী ছাগলী ল'ম, যোগাযোগ কৰিব। মোৰ তাত পিয়'ৰ বিটেলৰ 3জনী খাচী ছাগলী আছে আৰু যিকেইটা খাচী ছাগলী আছে এইটো ঈদত মানে ৰেডি নহ'ব, অহা ঈদত ৰেডি হ'ব। মানে আপোনালোকে এই পোৱালিজনী যে পিয়'ৰ বিটেলৰ এইজনী খাচী পোৱালি হয়, এইটো অহা ঈদত মানে ৰেডি হ'ব, এতিয়া ৰেডি নহয়। এই গুজৰিজনী চাওক কেনেকুৱা ধুনীয়া কালাৰত আছে আৰু খোৱাটোতো বহুত ভাল, চেহেৰাও তাৰ বহুত ধুনীয়া। ভিডিঅ'ত কেনে দেখা পাইছে নাজানো, কিন্তু ওচৰৰ পৰা চালে বহুত ধুনীয়া চেহেৰা। আৰু জংঘলত একচুৱেলি এৰি দিছোঁ, এইজনী আমাৰ আগৰে ঘৰৰ ছাগলী হয়। জংঘলত এৰি দিয়া মানে বাঁহৰ পাত যে ইমান ধুনীয়াকৈ খায় মই আগতে জনা নাছিলোঁ। মানে এইকেইটা এৰি দিলে সেইটো কাৰণে মানে ছাগলী অলপ হ'লেও মানে ওলাব লাগে, অলপ ওলালে গম পোৱা যায় কোনটো খায় নাখায়। এৰি দিছোঁ, চব খাদ্যত পিছফালে আছে, কিন্তু সেইবিলাক খাদ্য বাদ দি হ'লেও মানে বাঁহৰ পাতটো ধুনীয়াকৈ খাইছে মানে। আৰু গুজৰিজনী বহুত ভাল ফিমেল। কাৰোবাৰ যদি ল'ব লগা আছে আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু মোৰ চেনেলটো নতুন চাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। আৰু আজি নহয় কেতিয়াবা, আপোনালোকে জানেই মই যেতিয়া ছাগলী বেচিব লগা হয় তেতিয়া ভিডিঅ'টো বনাওঁ। আজি নহয় কেতিয়াবা যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, তেতিয়া ভিডিঅ' বনালে ফাৰ্ষ্টত আপোনালোকে পাই যাব। আৰু আজিৰ ভিডিঅ'টো মানে একচুৱেলি কেলৈ জানে, মানে ছাগলীকেইটা পথাৰত আনিলে কেনেকৈ খায় আৰু কি খায় নে নাখায়। এইকেইটা ছাগলী মই এটা বস্তু গম পালোঁ, এটা ছাগলী যদি ওলাই যায় চবকেইটাই ওলাই যায়, এটা ছাগলী যদি নাখায় এটাও খাব নিবিচাৰে, এনেকুৱা কণ্ডিশ্যনত হৈ আছে। আৰু ভাল লাগিল ভিডিঅ'টো লাষ্টলৈকে চাব, আপোনালোকে চাই বুলি মই ভিডিঅ' বনাওঁ। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰিলে কি হয় ভিডিঅ' আকৌ বনাব মন যায় মানে। ঠিক আছে বন্ধুসকল, আজি ইয়াতে সামৰিছোঁ, আকৌ নতুন ভিডিঅ' লৈ।